প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 4.3 দিয়া 4 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 3 নম্বৰ প্ৰশ্নবোৰ সমাধান কৰিছো। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰ চাই ল'বা। 4 নম্বৰ প্ৰশ্ন দিছে যে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3। তেওঁৰ বৰ্তমান বয়স উলিয়া। এই প্ৰশ্নটোত আমাক ৰহমানৰ বৰ্তমান বয়স উলিয়াব দিছে। আৰু ইয়াতে এটা চৰ্ত দিছে যে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল 1/3। আমি এই চৰ্তটো ব্যৱহাৰ কৰি ৰহমানৰ বৰ্তমানৰ বয়স উলিয়াম। আমি যেহেতু নাজানো যে ৰহমানৰ বৰ্তমান বয়স কি, আমি ধৰি লম যে ৰহমানৰ বৰ্তমান বয়স x। ধৰা হ'ল ৰহমানৰ বৰ্তমান বয়স x। এতিয়া আমি 3 বছৰ আগৰ বয়সটো উলিয়াই লওঁ। 3 বছৰ আগত যদি ৰহমানৰ বৰ্তমান বয়স x হয় তে 3 বছৰ আগত তেওঁৰ বয়স কিমান আছিল? চোৱা, ধৰি লোৱা তোমাৰ বৰ্তমান বয়স 14। তোমাৰ যদি বৰ্তমান বয়স 14 হয় তেতিয়াহ'লে 3 বছৰ আগত তোমাৰ বয়স কিমান হ'ব? 14ৰ পৰা আমি কি কৰিম? 3 বিয়োগ কৰিম। 14ৰ পৰা 3 বিয়োগ কৰিলে আমি কি পাওঁ? 11। মানে তোমাৰ 3 বছৰ আগত বয়স কিমান আছিলে? 11। এই একেখিনি আমি ইয়াতে কৰিম। চ' ইয়াতে আমি বৰ্তমান বয়সটো কি ধৰিছো? x, মানে 14ৰ হ'লে আমি কি ধৰিছো? x। এতিয়া xৰ পৰা আমি 3 এটা বিয়োগ কৰিব লাগিব। কাৰণ 3 বছৰ আগৰ বয়স আমি উলিয়াম। যেতিয়া আমি 3 বছৰ আগৰ বা আগৰ বয়স উলিয়াম তেতিয়াহ'লে আমি কি কৰিম? বিয়োগ কৰিম। আৰু যদি আমি পিছৰ বয়স উলিয়াও তেতিয়া আমি যোগ কৰিম। চ' ইয়াতে বৰ্তমান বয়সটো আমি কি ধৰিছিলোঁ? 14। এতিয়া 3 বছৰ আগৰ বয়স আমি উলিয়াইছোঁ। 3 বছৰ আগৰ বুলি কোৱাৰ কাৰণে আমি কি কৰিছোঁ? 3 এটা বিয়োগ কৰি দিছোঁ। ইয়াতেও আমি একে কৰিম। চ' বৰ্তমান বয়সটো x। এতিয়া 3 বছৰ আগত তেওঁৰ বয়স কিমান হ'ব? x - 3। চ' ইয়াতে এইটো চলক, আমি ইয়াতে বিয়োগ কৰিব নোৱাৰিম। এইটো এনেকৈ থাকিব যে x - 3। ইয়াতে যিহেতু এইটো ধ্ৰুৱক আছিলে, এইটো 14ৰ পৰা আমি 3 বিয়োগ কৰিব পাৰোঁ। সেইবাবে 14ৰ পৰা 3 বিয়োগ কৰোঁতে আমি কি পাইছিলোঁ? 11। যদি বৰ্তমান বয়স 14 হয় তেতিয়া তেওঁৰ 3 বছৰ আগৰ বয়স কিমান হয়? 11। ইয়াতেও আমি একে নিয়মটোৱে ব্যৱহাৰ কৰিছোঁ। বৰ্তমান বয়সটো কি ধৰিছিলোঁ? xৰ পৰা 3 এটা বিয়োগ কৰি দিছোঁ। এতিয়া আৰু প্ৰশ্নত কি বুলি কৈছে? 5 বছৰ পিছৰ বয়স। এতিয়া 5 বছৰ পিছৰ বয়সটো উলিয়াওঁ। 5 বছৰ পিছৰ। 5 বছৰ পিছত তেওঁৰ বয়স কি হ'ব? চোৱা, ধৰি লোৱা তোমাৰ বৰ্তমান বয়স 14। 5 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব? 5 এটা আমি যোগ কৰি দিব লাগিব। 14ৰ লগত 5 যোগ কৰিলে আমি কি পাওঁ? 19। ইয়াতে এইটো ধ্ৰুৱক, সেইটো কাৰণে আমি যোগ কৰিব পাৰিছিলোঁ। ইয়াতেও আমি একে নিচিনাকৈ কৰিম। চোৱা, বৰ্তমান বয়সটো আমি কি ধৰিছোঁ? x। 5 বছৰ পিছত কিমান হ'ব? x + 5। চ' ইয়াতে দুটাই ধ্ৰুৱক, সেইবাবে যোগ কৰিছিলোঁ। ইয়াতে xটো চলক, আমি যোগ কৰিব নোৱাৰিম। এইটো এনেকুৱাকৈ থাকিব। এতিয়া আমি প্ৰশ্নমতে আহোঁ। প্ৰশ্নত কি দিছে যে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰম উলিয়াব লাগিব। এতিয়া প্ৰতিক্ৰমৰ যোগফল কিমান বুলি কৈছে? 1/3। প্ৰশ্নমতে আমি এনেকুৱাকৈ লিখিব পাৰোঁ। প্ৰশ্নমতে 3 বছৰ আগৰ বয়সটো এইটো। এতিয়া প্ৰতিক্ৰমবোৰৰ যোগফল যিহেতু কৈছে, আমি 3 বছৰ আগৰ এই বয়সটোৰ প্ৰতিক্ৰম উলিয়াব লাগিব। প্ৰতিক্ৰম মানে এইটো কি কৰি দিবা? এইটো ওলোটাই দিবা। ইয়াৰ হৰত এটা 1 আছে, 1টো ওপৰত লিখি দিবা। এইটো হ'ব 1/x - 3। এইটো হ'ল 3 বছৰ আগৰ প্ৰতিক্ৰম। এতিয়া প্ৰতিক্ৰমবোৰৰ যোগফল, এইটোৰো প্ৰতিক্ৰম উলিয়াব লাগিব। 5 বছৰ পিছৰ বয়সৰো প্ৰতিক্ৰম উলিয়াব লাগিব। এইটো ওলোটাই দিম। এইটো হ'ব 1/x + 5। চোৱা, প্ৰশ্নমতে আমি কৰিছোঁ যে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল। এই প্ৰতিক্ৰমবোৰৰ যোগফল যোগ কৰিছোঁ। যোগফল কিমান বুলি কৈছে? 1/3। ইয়াতে লিখিম 1/3। চ' একেবাৰে সহজ। প্ৰথমতে আমি কি কৰিছোঁ যে ৰহমানৰ বৰ্তমান বয়স x বুলি ধৰি লৈছোঁ। ইয়াতে যিহেতু 3 বছৰ আগৰ কথা কৈছে, 3 বছৰ আগত ৰহমানৰ বয়সটো উলিয়াই লৈছোঁ। 3 বছৰ আগত বয়সটো কি হ'ব? 3 বছৰ কম হ'ব। সেইবাবে xৰ পৰা আমি 3 বিয়োগ কৰিছোঁ।
আকৌ প্ৰশ্নত কি দিছিলে 5 বছৰ পিছত 5 বছৰ পিছত তেওঁৰ বয়সটো বাঢ়িব 5 বছৰ বাঢ়িব এইভাবে 5 এটা যোগ কৰি দিছো এতিয়া প্ৰশ্নত আকৌ কি দিছিলে যে প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 এতিয়া এই দুটা বয়সৰ আমি প্ৰতিক্ৰম উলিয়াইছো আৰু প্ৰতিক্ৰমবোৰ যোগ কৰিছো যোগফলটো কিমান বুলি কৈছে 1/3 ইয়াতে লিখিছো 1/3 এতিয়া এইখিনি সমাধান কৰিলে ৰহমানৰ বৰ্তমান বয়স পাম ইয়াতে লসাগু উলিয়াব লাগিব ইয়াৰ এইটো x - 3 আৰু x + 5 এতিয়া x + 5 আৰু 1 পূৰণ কৰিম এটো একে থাকিব আৰু x - 3 আৰু 1 পূৰণ কৰিম এতিয়া এনেকুৱাকে থাকিলে আমি x এৰে দুটা পদক পূৰণ কৰিব লাগিব আৰু -3 ৰে এই দুটা পদক পূৰণ কৰিব লাগিব এইবোৰ তোমালোকে পাই আহিছা x এৰে দুটা পদক পূৰণ কৰিম x + 5 আকৌ -3 ৰে এই দুটা পদক পূৰণ কৰিম x + 5 এতিয়া x + x 2x হ'ব 5 - 3 কৰিলে আমি কি পাও 2 যেটো +2 ডাঙৰ +2 হ'ব ইকুৱেল হ'ব 1/3 ইয়াতে থাকিব যে 2x + 2 এটো পূৰণ কৰিলে x * x x² 5 * x 5x plus into minus minus 3 into x 3x plus into minus minus 5 into 3 15 equal 1/3 itu 2x plus 2 ইয়াতে x² plus 5 minus 3 যেহেতু চলকটো একে এটো x আমি এটো বিয়োগ কৰিব পাৰিম plus 5 minus 3 কৰিলে আমি কি পাও plus 2 2x minus 15 equal 1/3 এতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰিম 1 এৰে এটো পূৰণ কৰিম 3 এৰে এটো পূৰণ কৰিম এইখিনি 1 এৰে পূৰণ কৰিলে একে থাকিব x² plus 2x minus 15 3 এৰে পূৰণ কৰিলে এটো হ'ব 3 into 2 6 6x plus 3 into 2 6 এটো x² plus 2x 6x to ইপিনে আনিলে minus 6x minus 15 plus 6 to ইপিনে আনিলে minus 6 equal 0 আটাইকিটা পদক বাও পিনে নিলো ইয়াতে থাকিব x² minus 6x plus 2x এটো কৰিলে আমি কিমান পাম minus 4x minus 15 minus 6 কৰিলে আমি পাও minus 21 equal 0 ইয়াতে আমি মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি x ৰ মান বা উৎপাদকবোৰ উলিয়াম সো 21 into 1 21 এনেকুৱাকে পূৰণ কৰি লবা এতিয়া ইয়াতে মাজৰ পদটোত কি আছে 4x আমাক এনেকুৱা দুটা সংখ্যা লাগিব যে দুটা সংখ্যা পূৰণ কৰিলে 21 হ'ব আৰু সেই দুটা সংখ্যাই যোগ বা বিয়োগ কৰিলে 4 হ'ব লাগিব আমি জানো যে 7 into 3 21 আকৌ 7 minus 3 কৰিলে আমি কি পাও 4 এই 4 ৰ হলনে আমি লিখিব পাৰিম 7 minus 3 ইয়াতে x² minus 4 ৰ হলনে লিখিম 7 minus 3 whole x minus 21 equal 0 মধ্যপদ বিভাজন পদ্ধতি তোমালোকে আগত শিকিছাই 7 into x 7x minus into minus plus 3 into x 3x minus 21 equal 0 ইয়াতে মই x কমন লব পাৰো x কমন ললে ইয়াতে থাকিব x minus 7 আকৌ ইয়াতে 3 কমন আছে 3 কমন ললে এটো থাকিব x 3 into 7 21 ইয়াতে 7 থাকিব আকৌ x minus 7 কমন লব পাৰো ইয়াতে থাকিলে x plus 3 equal 0 এটাকে আমি লিখিব পাৰো যে x minus 7 equal 0 নাইবা x plus 3 equal 0 এতিয়া সোয়াতে -7 টো ইপিনে নিলে +7 এটো 7 হৈ গল আকৌ ইপিনে +3 টো নিলে এটো -3 হ'ব সো ইয়াতে আমি কি পালো x ৰ মান -3 x টো যেহেতু বয়স কেতিয়াও মাইনাস হ'ব নোৱাৰে এইভাবে আমি এই ভ্যালুটো লব নোৱাৰিম এটো অসম্ভৱ বুলি আমি লিখিম কাৰণ বয়স বা যেতিয়া সময় উলিয়াব দিব হেবোৰ কেতিয়াও মাইনাস হ'ব নোৱাৰে হেবোৰ সদায় প্লাস হ'ব এটো যেহেতু মাইনাস সেইভাবে আমি এই ফলিটো একসেপ্ট নকৰো কাৰণ বয়স কেতিয়াও মাইনাস হ'ব নোৱাৰে x ৰ মান আমি কি পালো 7 আমি ৰহমানৰ বৰ্তমান বয়স x বুলি ধৰিছিলো মানে ৰহমানৰ বৰ্তমান বয়স কি হ'ব 7 মানে 7 বছৰ হ'ব এখন আমি লিখিব পাৰো
এতেকে ৰহমানৰ বৰ্তমান বয়স 7 বছৰ যেহেতু আমি বৰ্তমান বয়স x বুলি ধৰিছিলোঁ আৰু x ৰ মান আমি ইয়াতে কি পালোঁ 7 এইভাবে ৰহমানৰ বৰ্তমান বয়স 7 বা 7 বছৰ এইটো উত্তৰ এতিয়া 5 নম্বৰ প্ৰশ্ন এটা শ্ৰেণী পৰীক্ষাত হেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজী নম্বৰ দুটাৰ যোগফল 30 তাই যদি গণিতত আৰু 2 নম্বৰ বেছি আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন এই নম্বৰৰ দুটাৰ পূৰণ ফল 210 হ'লেহেঁতেন তাইৰ বিষয় দুটাত পোৱা নম্বৰবোৰ উলিয়া এই প্ৰশ্নটোত আমাক এটা শ্ৰেণী পৰীক্ষাত হেৱালীয়ে গণিতত আৰু ইংৰাজী এই দুটা বিষয়ত কিমান নম্বৰ পাইছে সেইটো আমি উলিয়াব লাগিব ইয়াতে কিছুমান চৰ্ত দিছে আমি এই চৰ্তখিনি ব্যৱহাৰ কৰি আমি গণিত আৰু ইংৰাজীত কিমান নম্বৰ পাইছে সেইখিনি উলিয়াম ইয়াতে প্ৰথমতে কি দিছে যে গণিত আৰু ইংৰাজীত পোৱা নম্বৰ দুটাৰ যোগফল কিমান 30 মানে গণিতত যিমান পাইছে আৰু ইংৰাজীত যিমান পাইছে সেই দুটা নম্বৰ যদি আমি যোগ কৰোঁ যোগ কৰিলে কি পাম 30 পাম এইটো প্ৰথম চৰ্ত দিছে আৰু দ্বিতীয় চৰ্তটো কি দিছে যদি গণিতত 2 নম্বৰ বেছি পালে হয় আৰু ইংৰাজীত 3 নম্বৰ কম পালে হয় তেতিয়া সেই নম্বৰ দুটা আমি পূৰণ কৰিলে কিমান পালো হয় 210 পালো হয় আমি এইখিনি ব্যৱহাৰ কৰি গণিত আৰু ইংৰাজী বিষয়ত পোৱা নম্বৰ আমি উলিয়াম আমি যেহেতু নাজানো যে গণিতত কিমান নম্বৰ পাইছে আৰু ইংৰাজীত কিমান নম্বৰ পাইছে আমি প্ৰথমতে ধৰি লম যে তেও বা হেৱালীয়ে গণিতত নম্বৰ পাইছে x বুলি ধৰা হল গণিতত পোৱা নম্বৰ x এতিয়া আমি ইংৰাজীত পোৱা নম্বৰটো ধৰি লওঁ আৰু ইংৰাজীত পোৱা নম্বৰ সো ইয়াতে কি দিছিলে যে দুটা বিষয়ত পোৱা নম্বৰ দুটাৰ যোগফল কিমান বুলি কৈছে 30 বুলি কৈছে তো যোগফলটো আমাক কিমান দিছে 30 সো এইটো কেনেকুৱাকৈ উলিয়াবা ধৰিলো আমি দুটা সংখ্যাৰ যোগফল আমি জানো সো এটা সংখ্যা 2 আনটো সংখ্যা কি হ'ব হেতু আমি উলিয়াম যে দুটা সংখ্যাৰ যোগফল 5 সো এটো এটা উদাহৰণ যদি দুটা সংখ্যাৰ যোগফল 5 হয় এটা সংখ্যা 2 হয় আনটো সংখ্যা কি হ'ব নিশ্চয় তোমালোকে ক'ব পাৰিবা যে আনটো সংখ্যা 3 হ'ব 3 টো কেনেকুৱাকৈ উলিয়ালা যে 5 ৰ পৰা 2 বিয়োগ কৰিছা 5 ৰ পৰা 2 বিয়োগ কৰিলে আমি কি পাও 3 সেইভাবে এটা সংখ্যা 2 হলে আনটো সংখ্যা কি হয় 3 হয় ইয়াতে কি কৰিছো আমি যোগফলটোৰ পৰা এটা সংখ্যাটো আমি বিয়োগ কৰিছিলো সো 5 ৰ পৰা 2 বিয়োগ কৰিছো 2 বিয়োগ কৰিলে আমি কি পাও 3 একে ধৰণে আৰু এটা যদি উদাহৰণ লওঁ যে ধৰিলা দুটা সংখ্যাৰ যোগফল 20 ইয়াতে এই দুটা সংখ্যা যোগ কৰিলে আমি কি পাও 20 সো এতিয়া এটা সংখ্যা 12 আনটো সংখ্যা কি হ'ব আমি কি কৰিম যে 20 ৰ পৰা 12 বিয়োগ কৰিম 20 ৰ পৰা যদি আমি 12 বিয়োগ কৰি দিও তেতিয়া আমি কি পাও 8 মানে এটা সংখ্যা 12 হলে আনটো সংখ্যা কি হ'ব 8 ইয়াতে আমি কি কৰিছো যে যোগফলটোৰ পৰা এটা সংখ্যাটো বিয়োগ কৰিছো বিয়োগ কৰাৰ লগে লগে আমি আনটো সংখ্যা পাইছো একে ধৰণতে আমি ইয়াতেও কৰিম সো ইয়াতে কি দিছিলে দুটা বিষয়ত পোৱা নম্বৰৰ যোগফল কি দিছিলে 30 সো আমি এটা বিষয়ত পোৱা নম্বৰটো কি ধৰিছো x মানে আমি x ধৰিছো আনটো বিষয়ত পোৱা নম্বৰটো আমি উলিয়াম এতিয়া এই দুটা নম্বৰৰ যোগফল কি বুলি কৈছে 30 সো একে নিচিনাকৈ কৰিম ইয়াতে যোগফলৰ পৰা আমি এই পোৱা নম্বৰটো বিয়োগ কৰি দিছিলো যে 20 - 12 কৰোতে আমি কি পাইছো 8 ইয়াতেও একে কৰিম বা এটোটো আমি একে কৰিছিলো যে 5 - 2 কৰিলে আমি কি পাও 3 ইয়াতেও একে কৰিম আমি 30 ৰ পৰা x বিয়োগ কৰি দিম এটা হ'ব 30 - x সো একে নিয়ম ইয়াতে যোগফলটো যি দিয়া আছে হেতুৰ পৰা এটা সংখ্যাত আমি বিয়োগ কৰিছো ইয়াতেও যোগফলটো কি দিয়া আছে 30 এটা বিষয়ত কি পাইছে x 30 ৰ পৰা x বিয়োগ কৰিছো ইয়াতে যেটো x টো চলক আমি ইয়াতে বিয়োগ কৰি সংখ্যাটো লিখিব নোৱাৰিম এটো এনেকুৱাকৈ থাকিব যে 30 - x ইয়াতে দুটা ধ্ৰুৱক আছিল সেইভাবে আমি বিয়োগ কৰি 8 লিখিব পাৰিছো কিন্তু নিয়মটো একে যোগফলৰ পৰা এই সংখ্যাটো বিয়োগ কৰিছো ইয়াতেও যোগফলটো আছিল 30 এটা বিষয়ত পাইছে x তো আনটো বিষয়ত কি হ'ব 30 - x যোগফলৰ পৰা এটো বিয়োগ কৰিছো 30 - x যদি গণিতত পোৱা নম্বৰটো x হয় তেতিয়া হলে ইংৰাজীত পোৱা নম্বৰ কি হ'ব 30 - x তোমালোকক যেতিয়াই এনেকুৱাকৈ যোগফল দিব যোগফল দিলে কি কৰিবা এটা বিষয়ত যদি পোৱা সংখ্যাটো x বুলি ধৰা আনটো বিষয়টো কি কৰিবা যোগফলৰ পৰা এটো বিয়োগ কৰিবা যে 30 - x এটো হ'ব ইংৰাজীত পোৱা নম্বৰ এইখিনি আছিল ৰাফ ওয়ার্ক এতিয়া আমি প্ৰশ্নমতে সমীকৰণটো গঠন কৰিম প্ৰশ্নমতে কি হ'ব
ইয়াতে কি দিছে তাই যদি গণিতত আৰু 2 নম্বৰ বেছি গণিতত 2 নম্বৰ বেছি পালে হয় সো গণিতত কি ধৰিছো x ধৰিছিলো 2 নম্বৰ বেছি বুলি কোৱাৰ লগে লগে 2 এটা যোগ কৰিব লাগিব এটো হ'ব x + 2 গণিতত 2 নম্বৰ বেছি আৰু ইংৰাজীত পোৱা নম্বৰটো আমি 30 - x ধৰিছো আকৌ কি কৈছে ইংৰাজীত 3 নম্বৰ কম পালে হতেন ইংৰাজীত 3 নম্বৰ কম বুলি ক'লে মাইনাস ইংৰাজীত পোৱা নম্বৰটো আছিল যে 30 - x এটা ইয়াতকে 3 নম্বৰ কম সেই কাৰণে 3 এটা বিয়োগ কৰিব লাগিব এতিয়া কি বুলি কৈছে এই নম্বৰ দুটাৰ পূৰণফল কিমান বুলি কৈছে 210 পূৰণফল মানে পূৰণ এই দুটা সংখ্যা আমি পূৰণ কৰিছো পূৰণ কৰিলে আমি কিমান পাম 210 সো প্ৰশ্নমতে আমি কৰিছো যদি গণিতত 2 নম্বৰ বেছি পালে হয় গণিতত 2 নম্বৰ বেছি বুলি কৈছে গণিতত পোৱা নম্বৰটো আমি ধৰিছিলো x 2 নম্বৰ বেছি কৰাৰ লগে লগে আমি কি কৰিব লাগিব 2 এটা যোগ কৰি দিছো x + 2 হৈ গল আকৌ কি কৈছে ইংৰাজীত 3 নম্বৰ কম পালে হেতেন ইংৰাজীত পোৱা নম্বৰটো এইখিনি আছিল ইয়াতকে 3 নম্বৰ কম সেইভাবে 3 এটা বিয়োগ কৰিছো আকৌ কি বুলি কৈছে এই নম্বৰ দুটাৰ পূৰণফল 210 নম্বৰ দুটা পূৰণ কৰিছো পূৰণফল কিমান 210 এইখিনি কৰিলে আমি কি পাম সমীকৰণটো পাম ইনটু x + 2 আৰু 30 - 3 কৰিলে আমি কি পাও 27 - x = 210 এতিয়া x এর দুটা পদ পূরণ কৰিম x * 27 - x আকৌ +2 ৰে এই দুটা পদ পূৰণ কৰিম 27 - x = 210 27 * x 27x হ'ব x * x x² 27 * 2 54 plus into minus 2 into x 2x equal 210 এটা 27x ৰ পৰা 2x আমি মাইনাস কৰিব পাৰিম কাৰণ ইয়াৰ চলকটো একে x 27 - 2 কৰিলে আমি কি পাও 25 এটা হ'ব 25x - x² plus 54 210 to ইপিনে আনিলে -210 equal 0 এতিয়া ইয়াতে যদি আমি এনেকুৱাকে লিখো যে এটো 25x x² এই দুটা সংখ্যা আমি বিয়োগ কৰিব পাৰিম যে 210 ৰ পৰা আমি 54 বিয়োগ কৰিলে আমি কিমান পাম 210 এটো আছে মাইনাস আৰু এটো প্লাস 54 এটো বিয়োগ কৰিলে আমি পাও 156 ডাঙৰ সংখ্যাটো 210 ইয়াতে মাইনাস আছে ইয়াতে মাইনাস বহিব মানে এই দুটা সংখ্যা আমি বিয়োগ কৰিলে পাও -156 equal 0 এটা এইখিনি আমি সজাই লিখিম x² টো আগত লিখো -x² তাৰপিছত প্লাস এটো 25x -156 equal 0 সো এটা প্ৰথম পদটো মাইনাস আছে আমি গোটেইকিটা পদৰে চিনটো সলনি কৰি দিম মানে মাইনাস এনে পূৰণ কৰিম গোটেইকিটাক এটো পূৰণ কৰিলে এটো প্লাস হ'ব এটো মাইনাস হ'ব আকৌ এটো প্লাস হ'ব equal 0 যেতিয়া প্ৰথম পদটো মাইনাস থাকে তোমালোকে চিনটো সলনি কৰি দিবা মানে এটো মাইনাস এৰে পূৰণ কৰি দিবা এটো মাইনাস টু প্লাস প্লাস টু মাইনাস আকৌ মাইনাস টু প্লাস এতিয়াতে মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰে উৎপাদক উলিয়াম 156 into 1 এটো কৰিলে আমি কিমান পাম 156 into 1 কৰিলে আমি 156 এ পাম এতিয়া যেটো 156 টো ডাঙৰ সংখ্যা আমি ইয়াৰে উৎপাদক উলিয়াই চাও 2 দিব পাৰো 2 into 7 14 2 into 8 16 আকৌ 2 into 3 6 18 2 into 9 18 3 into 1 3 3 into 3 9 এতিয়া আমাক এনেকুৱা দুটা সংখ্যা লাগিব যে দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে 25 হ'ব ইয়াতে কি পালো 2 into 2 4 4 into 3 12 12 আৰু এটো 13 12 plus 13 কৰিলে আমি কি পাও 25 সো এই 25 ৰ সলনি আমি লিখিব পাৰিম 12 plus 13 ইয়াতে তোমালোকে দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰিও কৰিব পাৰিবা ইয়াতে আমি মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি আছো এটো 156 equal 0 এটো হৈ গল x² -12 into x 12x আকৌ minus into plus minus 13 into x 13x plus 156 equal 0 ইয়াতে মই x কমন লব পাৰো যেটা থাকিব x - 12 আকৌ যে 13 কমন লব পাৰো 13 into 12 13 into 12 কৰিলে আমি কি পাও 156 so 2 into 4 4 into 3 12 12 into 13 কৰিলে আমি পাও 156
ইয়াতে 13 কমন আছে 13 টো কমন ললো ইয়াতে থাকিলে x মাইনাস কমন লৈছো নহয় চিনটো সলনি হ'ব এটো মাইনাস হ'ব ইয়াতে থাকিব 12 এটা x minus 12 কমন লব পাৰো x minus 12 কমন ললো ইয়াতে থাকিলে x minus 13 equal 0 এটাকে আমি লিখিব পাৰিম যে x minus 12 equal 0 নাইবা x minus 13 equal 0 সো ইয়াতে x ৰ মান কি পালো 12 আৰু ইপেনে পালো x ৰ মান 13 এতিয়া x ৰ আমি দুটা মান পালো এটা পালো 12 এটা পালো 13 এটা আমি দুবাৰ কৰিব লাগিব এবাৰ আমি x ৰ মান 12 ধৰি কৰিম আনবাৰ আমি x ৰ মান 13 ধৰি কৰিম যদি x ৰ মান আমি 12 ধৰো যে x equal 12 তেতিয়া কি হ'ব সো x ৰ মান 12 ধৰাৰ লগে লগে তেওঁৰ গণিতত পোৱা নম্বৰ কি হৈ যাব 12 x ৰ মান আমি 12 ধৰিছো গণিতত পোৱা নম্বৰ 12 হ'ব আৰু ইংৰাজীত পোৱা নম্বৰ কি হ'ব 30 - 12 30 - 12 কৰিলে আমি কি পাও 18 তে ইংৰাজীত পোৱা নম্বৰ কি হ'ব 18 হ'ব যদি x equal 12 তেন্তে গণিতত পোৱা নম্বৰ 12 আৰু ইংৰাজীত পোৱা নম্বৰ কি হ'ব যে 30 - x আছিল 30 - 12 30 - 12 কৰিলে আমি কি পাও 18 ইংৰাজীত পোৱা নম্বৰ হল 18 আকৌ আমি x ৰ মান 13 ধৰি কৰিব লাগিব যদি x ৰ মান 13 x ৰ মান যদি আমি 13 লও তেতিয়া কি হ'ব x ৰ মান 13 ললে গণিতত পোৱা নম্বৰ হ'ব 13 যেটো x ৰ মান 13 লৈছো আৰু ইংৰাজীত পোৱা নম্বৰ হ'ব 30 - 13 30 - 13 কৰিলে আমি কি পাও 17 ইংৰাজীত পোৱা নম্বৰ হ'ব 17 যদি x ৰ মান 13 তেন্তে গণিতত পোৱা নম্বৰ হ'ব 13 আৰু ইংৰাজীত পোৱা নম্বৰ কি হ'ব 30 - 13 30 - 13 কৰিলে আমি কি পাও 17 ইয়াৰে এই দুটাই উত্তৰ হ'ব পাৰে এইটো উত্তৰ হ'ব কাৰণ x ৰ মান 12 হলে এই দুটা উত্তৰ হ'ব আৰু x ৰ মান যদি আমি 13 ধৰো তেতিয়া এই দুটা উত্তৰ হ'ব